পঞ্চায়তৰ দামামা এতিয়া বাজিছে আৰু এই মুহূৰ্তত আমি যিহেতু সৰুপথাৰত আছোঁ আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নৱজ্যোতি জিলা পৰিষদ সেই নৱজ্যোতি জিলা পৰিষদৰ এটা গাঁও পঞ্চায়ত এই মুহূৰ্তত আছোঁ আৰু খুব ধুনীয়াকৈ পলু ইয়াত বিক্ৰী হৈ আছে দাদাই কিনিছে আপুনি কিবা লৈছে নাই এনেই লোৱা একো লোৱা নাই এনেই চাবলৈ আহিছোঁ চাবলৈ আহিছে আজি আজি কেনেকুৱা ধৰণৰ দিনৰ খানা কি হ'ব পাৰে দিনৰ খানা মাছ মাংস এইবোৰেই হ'ব আৰু হ'ব মাছ মাংস কিবা এটা হ'লেও থাকিবই থাকিবই গতিকে এতিয়া ইলেকশ্যনৰ বতৰ 2 তাৰিখে ইলেকশ্যন সাজু হৈছে নাই হৈছে কেনেকুৱা ইয়াত কি দেখিছে কি হ'ব পাৰে জানো কি হয় এতিয়া গম পোৱা নাই কাৰ জোৰ এতিয়ালৈকে বেছি দেখিছে সেইটো আৰু ইলেকশ্যন আহিলেহে গম পোৱা যাব আহিলেহে ক'ব পৰা যাব এতিয়া ক'ব পৰা হোৱা নাই হোৱা নাই হোৱা সমস্যা কি আছে আপোনালোকৰ ইয়াত সমস্যা আৰু বিশেষ নাই নেকি আছে থাকাবোৰো তথাপি বহুত আছে সমস্যা বহুত সমস্যা আছে তেওঁ কিন্তু ক'ব পৰা নাই কি কি সমস্যা আছে দাদা পলু কেনেকৈ দিছে 400 টকা বিক্ৰী কেনেকুৱা বিক্ৰীটো বৰ্তমান ভালে আছে আপুনি নিজৰ ঘৰত কৰে নে ক'ৰবাৰ পৰা কিনি আনে নিজৰ ঘৰতে কিনিছে ঘৰতে কৰে ঘৰতে কৰে কিমান দিনৰ পৰা কৰি আছে পলু এতিয়া আমিতো সদায় কৰিয়ে থাকোঁ কৰিয়ে থাকে ইলেকশ্যন আহিছে ইলেকশ্যনৰ কাৰণে সাজু হৈছে নাই হৈছে কি হ'ব পাৰে ইয়াত এইবাৰ কি দেখিছে এইবাৰ কি দেখিছোঁ মানে মইতো একো দেখি পোৱা নাই একো দেখা নাই কিয় দেখিব কিয় নাই দেখা কিয় আমি খালি কৰিব লাগে খাব লাগে ইমানেই জানো আৰু কৰিব লাগে আৰু খাব লাগে অঁ বাকী কি হৈ আছে ইয়াৰ মতলব নাই নেকি আৰু ক'ত কি কৰিব লাগে কি কৰিব নালাগে যোনে যি ক'ব তাতে মানে কিবা মান্তি কৰি ল'ব নিজৰ বুলি একো নাই নিজৰ বুলি কেনেকুৱা থাকিব আৰু আমি খাব নাথাকা মানুহ হাজিৰা কৰি খোৱা মানুহ সমস্যা আছে আপোনালোকৰ ইয়াত সমস্যাটো আছেই সমাধান হোৱা নাই সমাধানটো হোৱাই নাই MLA ইয়াত সমাধান কৰিব পৰা নাই আজিলৈকেতো এনেকুৱাটো দেখা নাই সমাধান নাই হোৱা তেওঁ কৈছে যে যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান হোৱা নাই আমি যিহেতু কৈছোঁৱেই যে সৰু পথাৰত আমি আছোঁ আৰু পঞ্চায়তৰ নিৰ্বাচন ইয়াৰ পিছতে 26ৰ নিৰ্বাচন আছে দুয়োটা কথাই আমি পাতি গৈছোঁ ইয়াৰ ৰাইজৰ সৈতে আমি অকণমান কথা পাতিব বিচাৰিছোঁ দাদা ভালে আছে ভালে আছে বিক্ৰী বাৰ্তা কেনেকুৱা বিক্ৰী বাৰ্তা ঠিক নাই দোকানটো সিহঁতৰ মই এনে বহি আছোঁ বাৰু এনেহে বহি আছে বাকী কি দেখিছে এইবাৰ নিৰ্বাচন আহিছে 2 তাৰিখে নিৰ্বাচন সাজু হৈছে নাই ৰাইজবোৰ সাজু হৈ আছে উপায় ৰাইজবোৰ এতিয়া মইতো ইমান নাজানো এই নিৰ্বাচন বিষয়টো তথাপি ভোটটো দিব লাগিব ভোটটো দিব লাগে আকৌ এতিয়া ভোটৰ কাৰণে আপুনি সাজু হৈছে নাই মানসিকভাৱে সাজু হৈ আছোঁ বাৰু কি কথাক লৈ পেলাই আপুনি ভোট দিম বুলি ভাবিছে নহয় উন্নয়ন কিমান হৈছে সেইকেইটা চাম আৰু হৈছে নাই উন্নয়ন নাই এইটো নাই মই ক'ব নোৱাৰোঁ অলপ হৈছে বাৰু ইমানটো নাই বুলি ক'ব নোৱাৰোঁ ৰাস্তা ঘাটটো ভালেই হ'ল আৰু ৰাস্তা ঘাট ভাল হৈছে বাকী সমস্যা অলপ আছে এতিয়াও সেইটো থাকিব বাৰু সমস্যা থাকিব দাদা কি ভাবে খুব ধুনীয়াকৈ তামোল ৰেডি কৰিছে আপুনি তামোলৰ অকণমান পাক উঠিব লাগিব হয় নহয় তামোলৰ পাক উঠিলে ভাল লাগে নিৰ্বাচন আহিছে কি হ'ব এইবাৰ 2 তাৰিখে নিৰ্বাচন ভালে হ'ব কি দেখিছে ইয়াত কেনেকুৱা হ'ব পাৰে ইয়াত ভালে হ'ব আপোনাৰ বিজেপিয়ে জয় হ'ব বুলি আমি আশা কৰিছোঁ বিজেপিৰ জয় হ'ব হয় কিয় কংগ্ৰেছ কিয় নহয় কংগ্ৰেছৰ বঁটাই বলা নাই দেখোন ইয়াত এতিয়ালৈকে বতাহ নাই হয় মানে বতাহটো যি দেখিছে বিজেপিৰহে দেখিছে হয় কংগ্ৰেছৰ বতাহ নাই দেখা কংগ্ৰেছৰ বঁটা দেখিয়ে পোৱা নাই কংগ্ৰেছৰ একেবাৰে নাই নেকি একেবাৰে নাই বুলি ক'ব নোৱাৰি কিন্তু তেনেকৈ আগত যেনেকৈ হৈছিলে আপোনাৰ গাত লগা নাই বতাহটো এতিয়ালৈকে আমিতো এনেও হেৰি ভোটাৰ হিচাপে যাওঁ আমি দলীয় হিচাপত নাযাওঁ হয় কিন্তু আপোনাৰ মতে মানে আপুনি বিজেপিটো দেখিছে কংগ্ৰেছ নাই দেখা হয় কংগ্ৰেছ তেওঁ কৈছে যে কংগ্ৰেছক ইয়াত বতাহ কংগ্ৰেছৰ অকণো বলা নাই কংগ্ৰেছৰ সঁচাকৈ বতাহ বলা নাই হয় ছাৰ ইয়াত কংগ্ৰেছৰ আমি এতিয়ালৈ দেখালৈকে মানে কংগ্ৰেছৰ কোনো এতিয়া বঁটা বলা নাই অকল বিজেপিৰহে বঁটাটো বলি আছে বিজেপিৰ বতাহে বলি আছে হয় বিজেপিৰ বতাহটো কেনেকুৱা মানে প্ৰচাৰ বা তেওঁলোকে যিটো নেকি প্ৰচাৰ কৰিছে এতিয়া আগন্তুক ভোটৰ কাৰণে এইটোৰ কাৰণে তেখেতলোকৰহে প্ৰচাৰটো চলি আছে তেওঁলোকৰহে কথা কিছুমান ওলাই পৰি আছে
কংগ্ৰেছৰ কোনো কথা নাই কংগ্ৰেছৰ একো নাই নাই একো লোৱা নাই এতিয়ালৈকে বৰ্তমান কংগ্ৰেছৰ বৰ্তমানলৈকে একো ওলোৱা নাই বতাহ সেইকাৰণে বলা নাই এতিয়ালৈকে ইয়াত পঞ্চায়তৰ আপোনালোকে কি ভাবে পঞ্চায়তৰ কেনেকুৱা কাম হ'ব লাগে আৰু পঞ্চায়তৰতো কাম বহুত হ'বলগীয়া বাকী আছে আৰু বহুত কিছু হৈছে বাৰু নোহোৱাও নহয় আমি দেখিছোঁ আমাৰ কৰঘাট পঞ্চায়তত কিছুমান কাম বহুত বাকী আছে আৰু বহুত কাম হৈছে বুলি আমি ধাৰণা কৰিব পাৰিছোঁ আৰু হ'বলগীয়া বহুত কাম আৰু আছে হ'বলগীয়া বহুত বাকী আছে বহুত বাকী আছে তেওঁ কৈছে যে আৰু হ'বলগীয়া বহুত বাকী আছে মই অকণমান দোকানীৰ পৰা জানিব বিচাৰিছোঁ আৰু কেনেকুৱা বিক্ৰী বাৰ্তা কিবা মোটামুটি চলি আছোঁ আৰু চলি আছে হয় পঞ্চায়ত আহিছে কি হ'ব কি দেখিছে এইবাৰ বৰ্তমানতো আমি বিজেপিকে দেখি আছোঁ ইয়াত বিজেপিকে দেখিছে কাৰণ আমাৰ এতিয়া আমাৰ নিজৰ পঞ্চায়ততে দেখিলোঁ 3টা ৱাৰ্ডতো উইনাৰে হৈ গ'ল বিজেপি বিনা প্ৰতিদ্বন্দ্বিতাতে উইনাৰ হৈ গৈছে উইনাৰ হৈ গ'ল হয় প্ৰতিদ্বন্দ্বীয়ে নাই মানে কংগ্ৰেছে নুযুঁজিলে নাই কংগ্ৰেছত উঠিবলৈ মানুহে নাই নেকি এইটো তেনেকুৱা নিচিনা হ'ল মানে এতিয়া 3টা ৱাৰ্ডতো মানে বিজেপিয়ে উইনাৰ পালে মানে ৱাক অভাৰ দি দিছে অঁ হয় মানে খেল ভালকে নেখেলিলে নেখেলিলে খেলিবলৈ তেওঁলোকে মানুহ নাপালে নেকি সেইটো নাজানো এতিয়া 26 কি হ'ব বুলি ভাবে এনেকে হ'লে 26ত এনেকৈ হ'লেতো বিজেপিয়ে যাব বিজেপিয়ে যাব অঁ বিজেপিয়ে যাব তেওঁৰ মতে বিজেপিয়ে যাব কিন্তু ইয়াত সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত কেনেকুৱা কি দেখিছে আমাৰতো আগতে ৰাস্তা পদূলিয়ে আমাৰ সমস্যাটো বেছি আছিলে কিন্তু আমি এতিয়া যেনেকৈ হ'লেও ৰাস্তাটো পাইছোঁ আমি আগতে আমি ধূলিময় থাকিবলগীয়া হৈছিলে উৰিয়াম ঘাট যাব নোৱাৰি ক'ৰবালৈ ওলাই যাব নোৱাৰি আপোনাৰ কাপোৰ এযোৰ ভাল কাপোৰ এযোৰ পিন্ধি যাব নোৱাৰে ধূলিয়ে আমাক অৱস্থা বেয়া কৰি দিয়ে আপুনি 100 মিটাৰ যাব নোৱাৰে ধূলিৰ কাৰণে এনেকুৱা অৱস্থাত আছিলোঁ আমি কিন্তু এতিয়া আমি সেই ধূলিৰ পৰা যে মুক্ত পাইছোঁ তেনেকুৱা এটা আমাৰ অনুভৱ হৈছে মানে উশাহ ল'ব পাৰিছে পাৰিছোঁ নহ'লে আপুনি ইয়াত থিয় হৈ থাকিব নোৱাৰা হ'লে এই 2 বছৰ আগত যিটো ৰাস্তা আছিলে আপুনি আগতে আহিছিলে নাই নাজানো কিন্তু যিটো ৰাস্তা আছিলে আমি মানে চাইকেল এখন লৈ যাব খোজকাঢ়িও যাব নোৱাৰে আপুনি এনেকুৱাই অৱস্থা আছিলে এই ৰাস্তাটো কিন্তু আমি এতিয়া এই ৰাস্তাটোৰ কাৰণে মানে এতিয়া আমাৰ মনটো ইমানেই ভাল লাগিছে আমি যাওঁ ক'লে পটককৈ উৰিয়াম ঘাট যাব পাৰি আহিব পাৰি কিন্তু আমি আগতে উৰিয়াম ঘাট যাবলৈ আমি এবাৰ 10 বাৰ চিন্তা কৰিবলগীয়া হৈছিলে 10 বাৰ চিন্তা কেনেকৈ যাম উৰিয়াম ঘাটলৈ কিন্তু সেই চিন্তাটো এতিয়া আমাৰ নাইকিয়া হৈছে আৰু আমাৰ গাঁৱৰ ভিতৰতো বাৰু ৰাস্তা এতিয়া যথেষ্টই ভাল হ'ল আগতে নহ'লে আমি বৰষুণ দিলে ৰাস্তাৰ পৰা ঘৰলৈ ইয়াৰ পৰা ঘৰলৈ যাবলৈ আমাৰ চিন্তা হয় কেনেকৈ বাইকখন ঘৰত সোমোৱামগৈ কিন্তু সেইটো এতিয়া আমাৰ সমাধা হৈছে সেইবাবে আমি দেখিছোঁ যে এবাৰো বিজেপিয়ে ইয়াত যাব নিচিনা লাগি আছে তেওঁ সেইকাৰণে কৈছে যে তেওঁৰ সমস্যা সমাধান হৈছে বুলি কৈছে ৰাস্তা ঘাট ভাল হৈছে আৰু তাৰ বাবে তেওঁ কৈছে যে বিজেপিয়ে ইয়াত যাব মই ইফালেও দাদা এজন আহিছে মই তেওঁৰ সৈতেও কথা অকণমান পাতিম ভালে আছে কওক আছোঁ দা নিৰ্বাচন আহিছে আমি নিৰ্বাচনৰ বতৰা ল'বৰ কাৰণে আহিছোঁ আপোনালোকৰ অঞ্চললৈ পঞ্চায়তত কি ভাবে কি হ'ব পাৰে এইবাৰ আমি উপযোগী চাই মানুহজনকহে আমি দিম কোনজন কেনেকুৱা প্ৰকৃত কথা প্ৰকৃত আমি চাব লাগিব কোনজন উঠিছে কেনেকুৱা ধৰণৰ কি কথা আমি এতিয়া একো ক'ব নোৱাৰোঁ কি চাই সাধাৰণতে আপুনি যেতিয়া ভোট দিবলৈ যায় অঁ এতিয়া কি আছে তেখেতৰ প্ৰতিকাৰ কি আছে আমি সেইবিলাক চাম কোনজনে কেনেকুৱা উঠিছে উপযোগী হয়নে নহয় নাই তাকে সেইটোৱে সুধিছোঁ উপযোগিতা আপুনি কি বিচাৰে তেনেকুৱা ধৰণৰ যে মানুহজনৰ তেখেতৰ স্বভাৱ চৰিত্ৰ চাব লাগিব আৰু তেখেতৰ গুণাগুণবিলাক চাব লাগিব কেনেকুৱা ধৰণৰ মানে বেকগ্ৰাউণ্ড পৰীক্ষা কৰিব লাগিব তেখেতে ইলেকশ্যনত উঠি তেখেতে জিকিলেই যেনিবা তেখেতে এইটো কাম কৰিব পাৰিবনে নোৱাৰে আমি সেইবিলাক চাম সেইটো চাই ল'ব তাৰপিছতহে ভোট 2 তাৰিখে ভোট ৰাতিপুৱা কিমান সময়ত সোনকালে যাবনে নে দেৰিকৈ যোৱাটো আমাৰ সোনকালে যাব লাগিব কেনেকুৱা এটা পৰিস্থিতি চলে কেনেকুৱা এটা কি হয় 7টা বজাৰ এতিয়া বতাহ কিবা দেখিছে নাই এতিয়ালৈকে বতাহ কিবা বলিছে ইয়াত বতাহ মানে তেনেকৈ ঠায়ে ক'ৰবাত বলিছেও ঠায়েও নাই বলা এনেকুৱা নিচিনা বতাহ বতাহ কম বেছি পৰিমাণে হৈছে ভালে আছে আছোঁ পঞ্চায়ত নিৰ্বাচন আহিছে আপুনিতো বহুবাৰ ভোট দিছে কি ভাবে এইবাৰ কি হ'ব পঞ্চায়তত এইবাৰতো পঞ্চায়ত ইলেকশ্যনটো বিজেপিয়ে কিনিয়েই থৈছে মহিলাসকলক কিনিয়ে থৈছে নেকি কিনিয়ে থৈছে গোটৰ পইচা দি কিবা হেৰি আঁচনি দি তাতে আৰু ক'বলগীয়া কিবা আছেনে বাৰু কিনা বুলি ক'বনে আপুনি নে বেলেগ কিবা ক'ব আৰু নকওঁ আৰু কিনো ক'ম আৰু তোমাক আৰু সিমানেই ক'লোঁ আৰু মানে মহিলাৰ ভোট তেওঁলোকে বুকিং সেইটো বুকিং আছে তেওঁৰ মতে মহিলাৰ ভোটটো বিজেপিৰ হাতত বুকিং আছে ইফালে আৰু এজন আহিছে মই তেওঁৰ সৈতেও পাতোঁ কি ভাবে তেওঁ কৈছে যে মহিলাৰ ভোটটো বিজেপিৰ বুকিং আছে অঁ মহিলা ভোটটো আছেই আৰু পুৰুষ মানুহো আছে
পুৰুষৰো আছে আপোনাৰ মতে পুৰুষো বুকিং বুকিং পূৰা পুৰুষো বুকিং তেওঁ কৈছে যে পুৰুষো বুকিং হৈ আছে মহিলাও বুকিং ইফালে ক'লে মহিলা বুকিং হৈ আছে ইফালে কৈছে পুৰুষে অকণমান সময় দিলে ভাল লাগিলে যুৱ প্ৰজন্মই কি কয় যুৱ প্ৰজন্মই কি বিচাৰে যুৱ প্ৰজন্মই কি বিচাৰে? আমি একো নাজানো আমি দোকানী মানুহ তথাপি দোকানী মানুহৰ কিবা কিবি থাকিব। ভোট দিব লাগে ভোট দিম সেইটো কথা ভোট দিব লাগে ভোট দিব ভোট দিম ভোট দিব লাগে তেওঁ কৈছে যে অকল তেওঁ ভোট দিব ইফালে আৰু কিবা ক'ম বুলি ভাবিছে কওক হৈছে মই যিকেইটা ক'লোঁ সেইকেইটাই তাকে আৰু বেছি নকয় আৰু পাছতহে ক'ম এতিয়া নকওঁতে সেইটো এতিয়া হ'ব পিছতহে ক'ব তেওঁ পিছত ক'ব আমি পিছত আকৌ শুনিম আপোনাৰ পৰা আমি এই অঞ্চলত যিহেতু আহিছোঁ সৰু পথাৰলৈ আহিছোঁ দাদা ইফালে বহি আছে অকণমান আপোনাৰ সৈতে বহোঁ কি ভাবে পঞ্চায়তত কি হ'ব এইবাৰ পঞ্চায়তটোতো আমাৰ উৰিয়ামঘাট এলেকাত মানে ইজিভাৱে বিজেপি আহিব কিয় বিজেপি আহিব চবেই বিজেপি বিজেপি বুলি ক'লে এইটোৱে ক'ম যিহেতু বিজেপি আমাৰ কাৰ্যকালত ধৰক বহুতখিনি ডেভেলপৰ কাম উন্নয়নৰ কাম হৈছে তাৰমানে গাঁৱতো হৈছে ৰাস্তা পদূলি অন্য যিকোনো দিশত ধৰক আগৰ পূৰ্বৰ কংগ্ৰেছৰ তুলনাত মানে আজিৰ দিনত বহুতখিনি উন্নতি হৈছে তাৰমানে কংগ্ৰেছে কি কাৰণত কৰিব পৰা নাই নাছিল কংগ্ৰেছৰ দিনত কিছুমান তেখেতলোকৰ মানে দলীয় নেতাৰ মানে কিছুমান কাম মানে ভালকৈ পৰিচালনা কৰিব পৰা নাছিলে সেইটো কাৰণে মানে কংগ্ৰেছৰ দিনত মানে ইমান কামটো ভাল নহৈছিলে হয় এতিয়া মানে কি বিজেপি চৰকাৰ দিনত এতিয়া ক'বলৈ গ'লে এতিয়া আমি ৰাস্তাই পদূলি আগতে আমি যি পাইছিলোঁ আজিৰ দিনত ধৰক বহুতখিনি পাইছোঁ শিক্ষালৈকে ধৰি প্ৰতিটো দিশত মানে তাৰপিছত মানুহেতো কয় যে সমস্যা বহু আছে বুলি আছে নিশ্চয় তাৰ ভিতৰত নথকা নহয় কিন্তু প্ৰতিটো সমস্যা প্ৰত্যেকজনে কৰিব নোৱাৰে কিছুমান কাম তাৰ ভিতৰত খুঁটিনাটি থাকি যায় প্ৰতিটো বস্তুৱে মানে এটা খুঁটিনাটি এটা থাকি যায় সেইটো বাৰু সামান্য থাকি যায় খুঁটিনাটি এতিয়াও আছে আমি ইফালেও অকণমান গৈছোঁ তাৰপিছতে আমি সামৰিম যিহেতু পঞ্চায়তৰ খবৰ ল'বলৈ আহিছোঁ গতিকে সৰুপথাৰ অঞ্চলত আছোঁ আৰু সৰুপথাৰ অঞ্চলত থাকি আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ ভালে আছে পঞ্চায়তৰ নিৰ্বাচন পালেহি 2 তাৰিখে নিৰ্বাচন সাজু হৈছে নাই হৈছোঁ সাজু হৈছে কি ভাবে কি হ'ব পাৰে এইবাৰ ইয়াত আমাৰ বিজেপি কেণ্ডিডেটখিনি জিকিব বিজেপি জিকিব বিজেপি কিয় জিকিব কাম কৰিছে তেওঁলোকে বিধায়কে কাম কৰিছে ইয়াত ৰাস্তা পদূলি চব হৈছে এইটো ৰাস্তা কৰে কেনেকুৱা আছিলে এতিয়া বিধায়কে বনাই দিলে কাম কৰিছে বহুত তেওঁ কিন্তু পঞ্চায়তৰ কাম হ'বগৈ নাই পঞ্চায়তে হ'ব বিধায়কে কৰিলে হ'বই কাৰণ বিধায়কে মেইন বিধায়কে মেইন আপুনি কি ভাবে তেনেকুৱা নে সেইটোৱে বিজেপি জিকিব ইয়াত বিজেপি জিকিব অঁ বেলেগ কথা নাহে নেকি বেলেগ কথা নাহে আৰু ইয়াত বিজেপি জিকিব আমাৰ ইয়াত বেলেগ কথা নাহে বিজেপিয়ে জিকিব কাৰণ বিশ্বজিৎ ফুকনে বহুত কাম কৰিছে ইয়াত বিশ্বজিৎ ফুকনে বহু কাম কৰিছে তেওঁ কৈছে বিশ্বজিৎ ফুকনৰ কথা আমি ইফালে অকণমান সুধি লওঁ পইচা পাতি খুব ধুনীয়াকৈ গন্তি কৰি আছে ভাল চলিছে যেন পাইছোঁ আজি বেপাৰটো ভালে চলিছে বাৰু বিহু বুলি একদম মাংস ভালকৈ বিক্ৰী হৈ আছে বিহুৰ বতৰত মাংস বঢ়িয়া বিক্ৰী হৈছে ভাল বিক্ৰী হৈ আছে ৰাইজে ভালকৈ মাংস সৰহকৈ লৈ আছে বিক্ৰী ভাল হৈ আছে নিৰ্বাচন আহিছে নিৰ্বাচন কেনেকুৱা হ'ব নিৰ্বাচন ভাল হ'ব এইবেলি ভাল হ'ব কাৰ বেছি ইয়াত কেনেকুৱা দেখিছে ইয়াত আমাৰ বিজেপিয়ে ভাল হ'ব বিজেপি আছে বেলেগ নাহে নেকি বেলেগ মোক লাগে এতিয়া মই বিচাৰি আছোঁ যে কংগ্ৰেছৰ কথা অকণমান কোনোবাটো কওক আমি বিজেপি আমাৰ ইয়াত গোটেই বিজেপিয়ে আছে বিজেপি বেলেগ কথা নাই বেলেগ নাই মানে নাই তেওঁৰ মতে বেলেগ কথা নাই আৰু খুব ধুনীয়া হাঁহি এটা মাৰিছে কাৰণ আজি বিক্ৰী ভাল একদম আমাৰ মাংস বিক্ৰী ভাল বজাৰো ভাল একদম 400 টকা কেজিকে একদম কোনো মাৰ্কেটিং কৰা নাই ধমাধম লৈ আছে কাষ্টমাৰ ঘৰৰ মানুহক কি দিলে আজি একদম শাৰী চাৰি লৈ একদম ধুনীয়াকৈ গামখাৰু লৈ কেৰুমণি লৈ চব দিছোঁ আজি বিহুৰ বতৰ গামখাৰু কেৰুমণি সকলো দিছে আৰু এয়াই হৈছে পঞ্চায়তৰ বতৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে প্ৰতিগৰাকী ভোটাৰ তেওঁলোক সচেতন কোনোবাই কৈছে যে তেওঁলোকে ভোট দিবলৈ যেতিয়া যাব প্ৰাৰ্থীগৰাকী কেনেকুৱা প্ৰাৰ্থীগৰাকীৰ উপযোগিতাখিনি আছেনে নাই সেই সকলোবোৰ চাইহে তেওঁলোকে ভোট দিব ব'লক আমি আৰু অকণ আগুৱাই যাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ